হাই গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ৰাতিপুৱাই পানী নাই বুলি কৈছিলোঁ আপোনালোকৰ পানী অলৰেডি আহি পালে এতিয়া মই কিটচেনত ভাত বনাব যাই আছোঁ পাকঘৰত ধূপ চাকি অলৰেডি পানী অহাৰ পিছত চব জ্বলাই ল'লোঁ এতিয়া দুপৰীয়াৰে আৰু পুৱাৰে একেলগে বনাম মই টিফিন লৈ যাম যেতিয়া মই আলুখিনি যে বইল কৰিছিলোঁ সেইখিনি দি চাহ খাই ল'লোঁ ৰাতিপুৱাই এতিয়া মোৰ ডিউটি আছে ইভিনিং ডিউটি তাৰ কাৰণে মই কি বনাম আপোনালোকক দেখাই আছোঁ বলক মোৰ কিটচেনত অলৰেডি পানী গাড়ী আহি পালে তাৰ কাৰণে মই ভাত আঞ্জা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ ৰাতিপুৱাৰে আৰু দুপৰীয়াৰে ফুলকবি আলু বিলাহী ভাজি বনাইছোঁ টুকটুকীয়াকৈ মানে তাৰপিছত আৰু ৰাতিৰে কচু টেঙা আৰু শুকান মাছ আছে এইটোৱে দুপৰীয়াৰ আৰু পুৱাৰে হৈ যাব মই এইটো টিফিন লৈ যাম লগতে দুপৰীয়া খাবৰ কাৰণে ডিউটি আছে আজি মই এনেকাই পৰিৱেশন কৰিম কণী এটা ভাতত দি দিছোঁ ইয়াতে ভাতত কণী এটা দি দিছোঁ সেইটোৱে ভাত অলৰেডি বহাই দিছোঁ ইফালে ফুলকবি আলু বিলাহী ভাজি আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই